নমস্কাৰ বন্ধু বান্ধৱসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এছামিজ এডুকেশ্যন চেনেলটোলৈ। তো বন্ধু বান্ধৱসকল, আজিৰ ভিডিঅ'টোত মই এটা অত্যন্ত গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আলোচনা কৰিম, আৰু সেইটো হ'ল ঈশান উদয় স্কলাৰশ্বিপ। অৰ্থাৎ ঈশান উদয় স্কলাৰশ্বিপৰ মেৰিট লিষ্ট ইতিমধ্যে প্ৰকাশ পাইছে, আপোনালোক সকলোৱে জানে। আৰু এই মেৰিট লিষ্টত যিসকল ষ্টুডেণ্টৰ চিলেকশ্যন হৈছে তেওঁলোকে এই বছৰ ৰিনিউৱেল হিচাপে এপ্লাই কৰিব লাগিব। যিসকল ষ্টুডেণ্টৰ মেৰিট লিষ্টত য়েছ আছে তেওঁলোক সকলোৱে ৰিনিউৱেল হিচাপে এপ্লাই কৰিব পাৰিব। এই ক্ষেত্ৰত মই এটা কথা কৈ লওঁ যে যিসকল ষ্টুডেণ্টৰ এতিয়াও চেম টু PFMS য়েছ হোৱা নাই, টোকেন নাম্বাৰ জেনেৰেট হোৱা নাই, তেওঁলোকৰ যদি মেৰিট লিষ্টত চিলেকশ্যন হৈছে তেনেহ'লে তেওঁলোকেও ৰিনিউৱেল হিচাপে এপ্লাই কৰিব পাৰিব। এতিয়াও যদি তেওঁলোকৰ চেম টু PMS হোৱা নাই তোমালোকে কেইদিনমান অপেক্ষা কৰা। তাৰপিছত আৰু এটা কথা কৈ লওঁ যে তোমালোকে প্ৰতিদিনে ষ্টেটাছ চেক কৰি থাকা, চাবা যে 2-3 দিনমান পিছত তোমালোকৰ টোকেন নাম্বাৰ জেনেৰেট হৈছে আৰু চেম টু PMS য়েছ হৈছে। আৰু মই এটা কথা কৈ লওঁ যে যিসকল ষ্টুডেণ্টৰ মেৰিট লিষ্টত য়েছ আছে তেওঁলোক সকলোৱে ৰিনিউৱেল হিচাপে এপ্লাই কৰিব পাৰিব। আৰু যদি তোমালোকে ৰিনিউৱেল হিচাপে এপ্লাই নকৰা তেনেহ'লে ইয়াৰ পিছৰ যিখিনি পে'মেণ্ট আছে সেই পে'মেণ্টখিনি তোমালোকে নাপাবা। আৰু এটা কথা হৈছে মই এতিয়া মূল কথালৈ আহোঁ যে এই ৰিনিউৱেল হিচাপে এপ্লাই কৰিবলৈ হ'লে তোমালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, আৰু এই ৰিনিউৱেল হিচাপে এপ্লাই কৰাৰ লাষ্ট ডেট কেতিয়ালৈকে আছে। ইয়াৰ লাষ্ট ডেটটো মই অলপ পিছত ক'ম। আৰু মই প্ৰথমে কৈ দিছোঁ যে ৰিনিউৱেল হিচাপে এপ্লাই কৰিবলৈ হ'লে তোমালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। এই ৰিনিউৱেল হিচাপে এপ্লাই কৰিবলৈ কি কি ডকুমেণ্ট হ'ব সেইটো কোৱাৰ আগত মই এটা কথা ক'বলৈ যে তোমালোকে যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু শ্বেয়াৰ কৰি দিয়ক তোমালোকৰ বন্ধু বান্ধৱসকলৰ লগত। তো ৰিনিউৱেল হিচাপে এপ্লাই কৰিবলৈ হ'লে তোমালোকৰ মুঠ 5টা ডকুমেণ্টৰ প্ৰয়োজন হ'ব। 5টা ডকুমেণ্ট। তো নম্বৰ 1 যিটো ডকুমেণ্ট হ'ল সেই ডকুমেণ্টৰ নাম হ'ল স্পেচিয়েল এফিডেভিট। তোমালোকে জানা সকলোৱে ঈশান উদয় স্কলাৰশ্বিপটো কৰিবলৈ হ'লে এখন এফিডেভিটৰ প্ৰয়োজন হয়। সেই এফিডেভিটখন এই বছৰ তোমালোকৰ লাগিব। তোমালোকৰ যোৱা বছৰৰ এফিডেভিটখন এই বছৰ দিলে নহ'ব, এই বছৰ তোমালোকৰ এখন নতুন এফিডেভিট বনাব লাগিব। স্পেচিয়েল এফিডেভিট বুলি কোৱা হয় ঈশান উদয় স্কলাৰশ্বিপৰ বাবে এই এফিডেভিটখন লাগে। আৰু এই এফিডেভিটখন কেনেকৈ বনাব লাগে তাৰ ওপৰত মোৰ চেনেলত ভিডিঅ' দি থোৱা আছে, তোমালোকে তাৰ পৰাই চাব পাৰে যে কেনেকুৱা ধৰণৰ এফিডেভিট হয়, এফিডেভিটখন কেনেকৈ বনাব লাগে, ফৰ্মেটটো কেনেকুৱা তাত মই দি আছে। নম্বৰ 1 যিটো ডকুমেণ্ট হ'ল সেইটো এফিডেভিট হয়, স্পেচিয়েল এফিডেভিট দিব লাগিব, কোড এফিডেভিট। তাৰপিছত মেইন ডকুমেণ্ট হ'ল সেইখন হ'ল জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট। জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট তোমালোকৰ বনাব নালাগে। সেইখন যেতিয়া তোমালোকে ৰিনিউৱেল হিচাপে এপ্লাই কৰিবা তাত তোমালোকৰ ডাউনলোডৰ অপশ্যন থাকিব, তাত ডাউনলোড কৰি পিনে তোমালোকৰ প্ৰিণ্ট আউট কৰি পিনে কলেজত গৈ পিনে কলেজৰ চিল ল'ব লাগিব, প্ৰিন্সিপাল ছাৰৰ চিল ল'ব লাগিব, নডেল অফিচাৰৰ চিগনেচাৰ ল'ব লাগিব। এই লৈ পিনে তোমালোকৰ এই জইনিং কাম ভেৰিফিকেশ্যনখন তাত আপলোড দিব লাগিব। আৰু এতিয়া আৰু এটা কথা কৈ লওঁ যে যোৱা বছৰ বনিফাইড চাৰ্টিফিকেট লাগিছিল, আৰু এই বছৰ বনিফাইড চাৰ্টিফিকেটৰ প্ৰয়োজন নাই, তাত বনিফাইড চাৰ্টিফিকেট অপশ্যন দিয়া নাই, অনলি জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেটে দিয়া আছে। সেইকাৰণে এই বছৰ জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেটে অকল লাগিব, বনিফাইড চাৰ্টিফিকেটখন এই বছৰ নালাগিব। তাৰপিছত 3 নম্বৰ যিটো ডকুমেণ্ট হ'ল সেইটো হ'ল তোমালোকৰ ডমিচিয়েল চাৰ্টিফিকেট। ডমিচিয়েল চাৰ্টিফিকেটৰ তোমালোকৰ প্ৰয়োজন হ'ব। ডমিচিয়েল চাৰ্টিফিকেট অৰ্থাৎ তোমালোকে যে অসমৰ স্থায়ী বাসিন্দা হয় তাৰ এখন প্ৰমাণ পত্ৰ হিচাপে ডমিচিয়েল চাৰ্টিফিকেটখন দিব লাগিব। মানে এখন ডমিচিয়েল চাৰ্টিফিকেটখন তোমালোকৰ যোৱা বছৰখন দিলে নহ'ব। তোমালোকে যদি যোৱা বছৰখন ডমিচিয়েল চাৰ্টিফিকেট তোমালোকে যদি দিয়া তেনেহ'লে তোমালোকৰ ফৰ্মখন ৰিজেক্ট কৰিব পাৰে, নাইবা ডিফেক্টিভ আহিব পাৰে। সেইকাৰণে ডমিচিয়েল চাৰ্টিফিকেটখনত তোমালোকৰ নতুনকৈ বনাব লাগিব, তাৰপিছত নতুনকৈ আপলোড দিব লাগিব। আৰু ডমিচিয়েল চাৰ্টিফিকেটখনৰ ভেলিডিটি এবছৰ হয়। সেইকাৰণে তোমালোকৰ যোৱা বছৰ যিখন ডমিচিয়েল চাৰ্টিফিকেট বনাইছিলা সেইখনৰ ভেলিডিটি শেষ হৈ গৈছে, সেই কাৰণত তোমালোকৰ নতুনকৈ ডমিচিয়েল চাৰ্টিফিকেট বনাব লাগিব, আৰু ডমিচিয়েল চাৰ্টিফিকেট নতুনকৈ আপলোড দিব লাগিব ডমিচিয়েল চাৰ্টিফিকেট। তাৰপিছত যিখন মেইন ডকুমেণ্ট হ'ল 4 নম্বৰ, সেইখন হ'ল তোমালোকৰ ইনকাম চাৰ্টিফিকেটখন লাগিব। এই ইনকাম চাৰ্টিফিকেটখনো তোমালোকৰ যোৱা বছৰখন দিলে নহ'ব,
কেতিয়া কিছুমানে ভুল কৰে যে যোৱা বছৰখন বনাই থোৱা আছে সেইখনে দি দিয়ে। তোমালোকে যদি সেইখনে দি দিয়া তেনেহ'লে তোমালোকৰ ফৰ্মখন ৰিজেক্ট কৰিব পাৰে নাইবা ডিফেক্টিভ আহিব পাৰে। সেইকাৰণে তোমালোকৰ ইনকাম চাৰ্টিফিকেট তোমালোকে নতুনকৈ বনাব লাগিব। ইনকাম চাৰ্টিফিকেট আৰু ইনকাম চাৰ্টিফিকেটৰ ভেলিডিটি এবছৰে থাকে। তোমালোকৰ ইনকাম চাৰ্টিফিকেট আৰু এটা কথা মনত ৰাখিবা যে তোমালোকৰ যোৱা বছৰত ইনকাম চাৰ্টিফিকেট যে বনাইছিলা তাত যিটো এমাউণ্ট উল্লেখ কৰা আছে ইনকাম চাৰ্টিফিকেটত, সেই এমাউণ্টটো তোমালোকৰ এই বছৰ যে ইনকাম চাৰ্টিফিকেট তোমালোকে বনাবা সেই এমাউণ্টটো ইয়াত চেম হ'ব লাগিব। নহ'লে যদি চেম নহয় তেনেহ'লে তোমালোকৰ ডিফেক্টিভ মাৰিব পাৰে। তাৰপিছত এখন মেইন ডকুমেণ্ট হ'ল সেইখনৰ নাম হ'ল তোমালোকৰ ক্লাছ 12ৰ মাৰ্কশ্বিট। ক্লাছ 12ৰ মাৰ্কশ্বিটৰ প্ৰয়োজন হ'ব। হয়, ক্লাছ 12ৰ মাৰ্কশ্বিটৰ প্ৰয়োজন হ'ব। ক্লাছ 12ৰ মাৰ্কশ্বিটটো তোমালোকৰ আছেই, সেইখন আপলোড দিব লাগিব। তাৰপিছত আৰু এটা ডকুমেণ্ট নহয় আৰু ডকুমেণ্টে ক'ব পাৰি যে তোমালোকৰ প্ৰিভিয়াছ ইয়েৰৰ পাৰ্চেণ্টেজটো তাত দিব লাগিব। প্ৰিভিয়াছ ইয়েৰৰ পাৰ্চেণ্টেজ অৰ্থাৎ তোমালোকে যে BA BCom BSc তোমালোকৰ ফাৰ্ষ্ট ছেম ছেকেণ্ড ছেম ইতিমধ্যে পৰীক্ষা হৈ গৈছে, ছেকেণ্ড ছেমিষ্টাৰৰ পাৰ্চেণ্টেজটো ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ পাৰ্চেণ্টেজটো দিব লাগিব। এতিয়া তোমালোকে মোক ক'ব পাৰা যে এতিয়ালৈকেতো BA ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ ৰেজাল্ট দিয়া নাই, তেনেহ'লে মই এতিয়া কোনটো কি দিব লাগিব? তেনেহ'লে তোমালোকৰ এতিয়াই তোমালোকৰ ৰেনুৱেল হিচাপে এপ্লাই নকৰিবা যেতিয়ালৈকে তোমালোকৰ ৰেজাল্টটো নিদিয়ে। আৰু মই ভাবা মতে তোমাৰ আগষ্ট মাহ মানত তোমালোকৰ BA ফাৰ্ষ্ট ছেম ছেকেণ্ড ছেমৰ ৰেজাল্ট দিব পাৰে। সেইকাৰণে তোমালোকে কেইদিনমান অপেক্ষা কৰা, ৰেজাল্টৰ কাৰণে অপেক্ষা কৰা। ৰেজাল্টটো অহাৰ পিছত তোমালোকে ৰেনুৱেল হিচাপে এপ্লাই কৰিবা। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো। আশা কৰোঁ তোমালোকৰ ভাল লাগিছে। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড তোমালোকে যদি ভিডিঅ'বোৰ চাব বিচাৰে তেনেহ'লে মোৰ আছামিজ এডুকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক। আৰু এই ভিডিঅ'টো যদি কিবা ডাউট থাকি গৈছে তোমালোকে নিশ্চয় মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এটা কথা, তোমালোকৰ চেণ্টু PFS ইয়েছ হৈছে নে নহয় তোমালোকে মোক কমেণ্ট কৰি জনাবা। তেনেহ'লে আজিৰ ভিডিঅ'ত ইমান, ধন্যবাদ। আৰু এটা কথা, এই ঈশানোদয় স্কলাৰশ্বিপৰ ৰেনুৱেলৰ লাষ্ট ডেট 31 অক্টোবৰলৈকে আছে। আৰু এই ঈশানোদয় স্কলাৰশ্বিপৰ ৰেনুৱেল এপ্লাই কেনেকৈ কৰিব লাগে তাৰ ওপৰত মই এটা লাইভ ভিডিঅ' লৈ আহিম। তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক।